Hello everyone, welcome back to Anjana Kitchen. আজি আপোনালোকৰ কাৰণে মই লৈ আহিছো কেক ৰেচিপি। যদি আপোনালোকক ভাল লাগে লাইক শেয়াৰ কমেন্টত লিখিবলৈ জনাব কেনেকৈ লাগে। ইয়াতে লৈছো মই 1 কাপ ময়দা, 2 কাপ ময়দা, 2 কাপ ইমান লৈছো চাইছে ইয়াত ভৰা ভৰ্তি নাই। ইয়াতে দিম মই বেকিং সোডা, বেকিং পাউডাৰ, দুটা কণী। ইয়াতে দিম ভেনিলা। যদি আপোনাৰ ওচৰত ভেনিলা নাই অপশন আছে, ইয়াতে ইলাইচি গুড়া দিব পাৰে আপোনালোক যদি আছে। ইয়াতে মই বেকিং চামুচ পাউডাৰ দিছো 1 চামুচ। সোডাটো কম দিব লাগে, ইমান পৰিমাণ মই সোডা দিছো। ইয়াতে মই গাখীৰ লৈ লৈছো। এইটো চাওক 1 কাপ ডাঙৰ কাপে যিমান লাগিব আমি ইমানেই ইউজ কৰিম। ইয়াতে 1 কাপ চেনি লৈ লৈছো। চেনি 1.5 কাপ লৈ লৈছো, পুৰা ভৰ্তি নাই ইয়াত। মিক্সাৰ গ্ৰাইণ্ডাৰত লৈ লওঁ। চেনিটো মই পাউডাৰ কৰিব লাগিব, তো মিক্সাৰ গ্ৰাইণ্ডাৰত লৈ লৈছো। মই গ্ৰাইণ্ড কৰি ললো মিক্সিৰে। ইয়াতে মই আকৌ জুখি কিনে দিম। ইয়াতে কণী লৈছো দুটা, মই ভাঙি লম। এনেদৰে ভালকৈ মিক্স কৰি ল'ব আপোনালোকে। ইয়াতে ৰিফাইন লৈছিলো, পুৰা ভৰ্তি নাই চাইছে। ৰিফাইন বেছি দিলে বেছি তেল তেল হৈ থাকে, সেইকাৰণে যিমান কম পাৰে ইমান কমেই দিওঁ আপোনালোকে। মই ইয়াত আধা কাপ দিছো। ইয়াত গাখীৰ ইউজ কৰিম এতিয়া। এতিয়া বৰ্তমান মই 1 কাপ গাখীৰ দিছো, যদি আৰু লাগে তো মই ইউজ কৰিম। এনেকৈ এটা লৈ ল'ব যদি আপোনালোকৰ ওচৰত আছে। ব্লেন্ডাৰ আছে যদি আপোনালোকে ব্লেন্ডাৰো কৰিব। আজি মই হাতেৰে গুলি পিনে দেখাম। এইটো একেৰাহে ঘূৰাব লাগে, উল্টা ফুল্টা ঘূৰাব নালাগে। একেৰাহে ঘূৰালে বস্তুটো বেছি ভাল হয়। ইয়াতে মোক আৰু গাখীৰ লাগিব, চাগেটো বহুত মোটা হৈছে।
মই 1 কাপ আধাই দিছো। এতিয়া মই ভেনিলা দি দিম, বেছি নাই। Drop এনেকৈ হ'ব লাগিব, চাওক আপোনালোকে। দেখিছে মোৰ গোলা হৈ গৈছে। এনেকৈ এটা কেকৰ বাটি লৈ ল'ম। যদি আপোনালোকে এনেকৈ কেকৰ বাটি নাই তো আপোনালোকে ষ্টিল বাটিও ইউজ কৰিব পাৰে। এনেকৈ এটা মই কাপ কেক বনাম, তো মই ইমান চাইজৰ কাপ কেক কফি কাপ এনেকৈ লৈ ল'ম। দেখাইছোঁ কেনেকৈ ইউজ কৰিব। তলত ৰিফাইন তেল লগাই ল'ব অলপমান, এনেদৰে আটা চিটকা দিব, এনেকৈ মিলাই ল'ব। এনেকৈ গোল হেতা লৈ লৈছোঁ, ভৰাবৰ কাৰণে ভাল হ'ব। এটা বনাম মই কুকাৰত আৰু এটা বনাম মই এয়াৰ ফ্ৰায়াৰ। চাইছে আমাৰ কেকটো ধুনীয়াকৈ হৈ গৈছে। আৰু যেতিয়া ওলাই পিনে দেখাওঁ, সেইটো চাওক। ইয়াতে মোৰ 15 মিনিটত কেক হৈ গ'ল। 30 মিনিট দিছিলোঁ, 30 মিনিট বাকী আছিলে। চাইছে মোৰ কেকটো ধুনীয়াকৈ হৈ গৈছে। এইটো 30 মিনিট দিছিলোঁ, 15 মিনিটে হৈ গ'ল। আপোনালোকে এয়াৰ ফ্ৰাইত বনাব পাৰে কিনি পিনে। কুকাৰতো হোৱা নাই, এইটো হ'লে মই দেখাম আপোনালোক। দেখিছে মোৰ কেকটো কিমান ধুনীয়া ফুলি গৈছে, ধুনীয়াকৈ ৰঙাও হৈ গৈছে, কিমান ধুনীয়া ফুলিছে। চাওক দুটা কেক কিমান ধুনীয়া হৈছে, ভাল হৈছে। আপোনালোক যদি কেকটো চাই ভাল লাগিলে লাইক, সাবস্ক্রাইব কৰি দিব।